চৰকাৰৰ ভুল নীতিৰ কুফল ভুগিছে সংখ্যালঘুৱে। তদানীন্তন বনমন্ত্ৰী ৰকিবুল হুছেইনে বহুৱাইছিল বেদখলকাৰীক। ৰকিবুল হুছেইনৰ বাবেই এতিয়া শাস্তি ভুগিছে ৰাজ্যৰ মুছলমানে। কংগ্ৰেছ সাংসদ তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ বিৰুদ্ধে এটাৰ পাছত আন এটা অভিযোগ মুজিবুৰ ৰহমানৰ। বিজেপিৰ নেতাগৰাকীৰ অভিযোগ 2011 চনৰ কংগ্ৰেছ চৰকাৰৰ ভুল নীতিৰ ফল ভুগিছে বেদখলকাৰীসকলে। অৰ্ডাৰ উচ্ছেদবিলাক যে পাছ হৈ আছিলে, উচ্ছেদৰ যিখিনি নিয়ম নীতি কৰা হৈছিলে সেইখিনি বিগত চৰকাৰৰ দিনত 2011 চনত সেইখিনি সব আইন কানুনবিলাক পাছ হৈছিলে। এই ফৰেষ্টৰ মাটিত উচ্ছেদ কৰিব লাগে, চৰকাৰী মাটিৰ শ্ৰেণী বিভাজন কৰি সেইখিনিক উচ্ছেদ কৰিব লাগে। এইটো অসম চৰকাৰ, তেতিয়াৰ তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰ, তেতিয়া ৰকিবুল হুছেইন ডাঙৰীয়া ফৰেষ্ট মিনিষ্টাৰ আছিলে। তেওঁৰ দিনত 2011 চনৰ 18 নৱেম্বৰ তাৰিখে যিটো গেজেট আইন পাছ হৈছিলে, সেই আইনৰ ভিত্তিতে আজি অসমৰ বিভিন্ন গাঁৱত চুকে কোণে আজি ইভেকশ্যনবিলাক হৈ আছে। এইটো আমাৰ মাইনৰিটি মানুহে লাহে লাহে বুজি পোৱা হৈছে। আমিও সেইখিনি মানুহৰ মাজত যাতে আমাৰ চৰকাৰৰ ওপৰত ইয়াৰ কোনো বিৰূপ প্ৰতিক্ৰিয়া নপৰে, আমিও মানুহক বুজাইছোঁ যে এই আইন, এই উচ্ছেদৰ নিয়ম কংগ্ৰেছ চৰকাৰে কৰি গৈছিলে। ৰকিবুল হুছেইনৰ দিনত সেইখিনি পাছ হোৱা আইন, গতিকে তেওঁলোকে চৰকাৰক দুখিব নোৱাৰে। আৰু যিহেতু ফৰেষ্টৰ মাটি, চৰকাৰী মাটি মানুহ দখল কৰি বহিছে, গতিকে তেওঁলোকক উচ্ছেদ কৰা হ'বই। এইটো এটা চৰকাৰৰ নিয়ম। মাটি দেখিলেই মানুহ বহি যাব নালাগে। চৰকাৰী মাটি PGR BGR ক'ৰবাত খালী আছে। আমাৰ লীলাৱতী দৈমাৰী নামতো এটা ষ্টেডিয়াম আছিলে আমাৰ সমষ্টিত বেলগুৰিত, তাতো চৰকাৰী মাটি পৰি থকাৰ কাৰণে মানুহখিনি গৈ য'তে ত'তে বহি গ'ল। সেই তাত বহি যোৱাৰ কাৰণে আমাৰ ওচৰৰ পাজৰৰ মানুহখিনিৰো অসুবিধা হৈছিলে। গতিকে তাত ইভেকশ্যন কৰিবৰ কাৰণে সেই অঞ্চলৰ ৰাইজে জিলা আয়ুক্ত মহোদয়ক লিখিতভাৱে অনুৰোধ জনাইছিলে যে এই মানুহখিনিক ইভেকশ্যন কৰিব লাগে। তাৰ ফলতে চামগুৰি সমষ্টিৰ সেই বেলগুৰিত ইভেকশ্যন হৈছে। ইয়াৰ দ্বাৰা চামগুৰি সমষ্টিত চৰকাৰৰ ওপৰত কোনো বিৰূপ প্ৰতিক্ৰিয়া প্ৰভাৱ নপৰে। চামগুৰি সমষ্টিৰ ইয়াৰ দ্বাৰা কোনো ক্ষতি নহয়। চামগুৰিত এইবাৰ খেলা নহয়, ৰণ হ'ব। ৰকিবুল হুছেইনৰ স্বৈৰাচাৰ তন্ত্ৰৰ অৱসান ঘটিব। বিজেপি মিত্ৰজোঁট দলত এইটো চৰকাৰত AGPয়ে হওক আৰু BJPতেই হওক দাবীদাৰ চবেই হ'ব পাৰে, কিন্তু কংগ্ৰেছৰ নিচিনাকৈ কোনেও আপোনাৰ টকা পইচা জমা দি এপ্লিকেশ্যন কৰিব নোৱাৰে। এই চৰকাৰৰ নিয়ম হ'ল, ভাৰতীয় জনতা পাৰ্টি আৰু AGPৰ নিয়ম হ'ল যে সমষ্টিত কাৰ ভেটি আছে, মানে কাৰ জিকাৰ সম্ভাৱনা আছে, এইটো ছাৰ্ভেৰ ওপৰত ভিত্তি কৰি বুথৰ পৰা ষ্টেট ইলেকশ্যন কমিটিলৈকে আমাৰ এটা ছাৰ্ভে হয়। সেই ছাৰ্ভেৰ ভিত্তিত আমাৰ দলৰ যিসকল হাইকমাণ্ড আছে তেওঁলোকে প্ৰাৰ্থী নিৰ্বাচিত কৰে। গতিকে মোৰ দৰে আৰু বহুতো মানুহ লাগি আছে। আমাৰ কথা হ'ল, যাকেই দলে বিবেচনা কৰে, যাকেই ইয়াতে প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰে, যাকেই প্ৰাৰ্থিত্ব দিয়ে, আমি তেওঁৰ হৈ আগন্তুক 26ৰ নিৰ্বাচনত পুনৰ এবাৰ ৰকিবুল হুছেইনক ইয়াৰ পৰা পুলি পোখাই উভালি পেলোৱাৰ কাৰণে আমি মৰণপণ যুঁজ দিম। আৰু আপোনালোকে আজি জানি ৰাখক, অহা 26ৰ নিৰ্বাচনত পুনৰবাৰ চামগুৰি সমষ্টিৰ পৰা মিত্ৰজোঁটৰ এজন MLA ইয়াৰ পৰা গৈ দিছপুৰত প্ৰতিনিধিত্ব কৰিব। ভোটৰ পেটাৰ্ণ যেনেকৈ সলনি হৈছে, ইয়াতে 92% আমাৰ মুছলমান মাইনৰিটি মানুহৰ ইয়াতে ভোটাৰ এতিয়া আহিছে। সেইদৰে অসমৰ ৰাজনৈতিক পৰিস্থিতিও কিন্তু পৰিৱৰ্তন হৈছে। বিজেপি নেতা মুজিবুৰ ৰহমানে দাবী কৰে যে 2026ত চামগুৰি সমষ্টিত কোনো খেল নহ'ব, হ'ব ৰণ। আৰু এই ৰণত ৰকিবুল হুছেইনৰ স্বৈৰাৰাজ আৰু পৰিয়াল ৰাজৰ অন্ত পৰিব। চামগুৰি সমষ্টিৰ পৰা পুনৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জয় হ'ব বুলি দাবী মুজিবুৰ ৰহমানৰ। উপনিৰ্বাচনৰ জৰিয়তে চামগুৰি নিজৰ দখললৈ নিয়া বিজেপিয়ে সমষ্টিটোত সবল স্থিতি ধৰি ৰাখিবলৈ সক্ষম হৈছে বুলিও দাবী মুজিবুৰ ৰহমানৰ। চামগুৰিত
যাকে বিজেপিয়ে প্ৰাৰ্থিত্ব দিব সেইজনেই কমেও 50,000 ভোটৰ ব্যৱধানত জয়ী হ'ব বুলি কয় চামগুৰি সমষ্টিৰ শাসকীয় মিত্ৰজোঁটৰ অন্যতম প্ৰাৰ্থিত্বৰ দাবীদাৰ মুজিবুৰ ৰহমানে। 92% মুছলমান ভোটাৰ থকা চামগুৰিত কেনেকৈ জিকিব বিজেপি? কংগ্ৰেছ এৰি বিজেপিলৈ আহিছিল মুজিবুৰ ৰহমান। মুজিবুৰ ৰহমানৰ বাবেই চামগুৰিত জয়লাভ কৰিছিল ডিপ্ৰুৰঞ্জন শৰ্মাই। এইবাৰ পুনৰ 26ৰ বিধানসভা নিৰ্বাচনৰ কাৰণেও মূৰ ভোজেৰে এটা সিদ্ধান্ত তেওঁলোকে লৈছে যে আগন্তুক দিনত আকৌ অসমত বিজেপি মিত্ৰজোঁটৰ চৰকাৰ প্ৰতিষ্ঠা হ'ব। এই চৰকাৰ আগন্তুক 15 বছৰলৈকে যে থাকিব ইয়াত কোনো সন্দেহ নাই। কংগ্ৰেছ দলে যি ধৰণে কৈ আছে পেপাৰে পত্ৰিকাই আপোনাৰ ছ'চিয়েল মিডিয়াই হওক বা প্ৰিণ্ট মিডিয়া কিছুমানতে হওক যেনেধৰণে তেওঁলোকে কৈ আছে যে 26ত তেওঁলোকৰ চৰকাৰ হ'ব, সেইটো আকাশত চাং পতা কটাৰ বাহিৰে অন্য একো নহয়। আমি কংগ্ৰেছৰ ভেটি কোনো সমষ্টিতে তেনেকৈ ভাল ভেটি আমি দেখা নাই। মানুহে কয় বা আমাৰ চৰকাৰৰ মানুহে কয় যে আমাৰ মুছলমান অধ্যুষিত যিখিনি সমষ্টি 22টা সমষ্টি আছে তাতে কংগ্ৰেছৰ ভেটি শক্তিশালী বুলি তেওঁলোকে কৈ আছে। কিন্তু আমি যিহেতু সংখ্যালঘু মানুহৰ বিলংছ কৰোঁ, গতিকে আমি সংখ্যালঘু এলেকাটো দেখিছোঁ যে ইয়াতো কংগ্ৰেছ দলৰ ভেটি ইমান শক্তিশালী নহয়। যে বিভিন্ন সমষ্টিত AIUDF দলে যেনেকৈ তেওঁলোকক মানে প্ৰত্যাহ্বান জনাইছে, ঠিক তেনেদৰে বিজেপি মিত্ৰজোঁটৰ আমাৰ যিসকল প্ৰাৰ্থী আছে তেওঁলোকক প্ৰত্যাহ্বান জনাবলৈ সক্ষম হ'ব। উল্লেখযোগ্য যে সম্প্ৰতি নগাঁও জিলাৰ চামগুৰি বিধানসভা সমষ্টিত 92% মুছলমান ভোটাৰৰ পৰিৱৰ্তে মাত্ৰ 8% অন্যান্য জাতি জনগোষ্ঠীৰ ভোটাৰ আছে। চামগুৰি সমষ্টিত গৰাচান আৰু চামগুৰি নামেৰে দুখন মণ্ডলত ভাগ কৰি নিষ্ঠাবান বিজেপিৰ নেতাদ্বয় বিপ্লৱ তৰফদাৰ আৰু আৰিফুল কালামে ইতিমধ্যে তৃণমূল পৰ্যায়ত শাসকীয় দলৰ স্থিতি অধিক মজবুত কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা গৈছে। 2 বছৰ পূৰ্বে অনুষ্ঠিত হৈ যোৱা চামগুৰি উপ নিৰ্বাচনত চামগুৰি সমষ্টিৰ প্ৰভাৱশালী কংগ্ৰেছ নেতা মুজিবুৰ ৰহমান বিজেপিত যোগদান কৰিছিল। ৰকিবুল হুছেইনৰ সৈতে দীৰ্ঘদিনীয়া ৰাজনৈতিক সম্পৰ্ক থকা মুজিবুৰ ৰহমান শাসকীয় দলত যোগদান কৰাৰ লগে লগে সমষ্টিৰ পৰা প্ৰায় 70% লোক নিশাৰ ভিতৰতে কংগ্ৰেছ ত্যাগ কৰি বিজেপিলৈ ঢাপলি মেলিছিল আৰু উপ নিৰ্বাচনত প্ৰায় 25 বছৰৰ অন্তত চামগুৰি সমষ্টিৰ পৰা অনা কংগ্ৰেছী বিধায়ক ৰূপে ডিপ্লুৰঞ্জন শৰ্মা বিধানসভালৈ নিৰ্বাচিত হ'বলৈ সক্ষম হৈছিল। ফলস্বৰূপে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী নুৰুল হুছেইন আৰু তেওঁৰ পুত্ৰ মন্ত্ৰী ৰকিবুল হুছেইনৰ দীৰ্ঘদিনীয়া ৰাজনীতিৰ অৱসান ঘটিছিল আৰু সেয়া সম্ভৱ হৈছিল একমাত্ৰ মুজিবুৰ ৰহমানৰ বাবেই। চামগুৰিত কেইবাজনো মুছলমান নেতাই বিচাৰিছে বিজেপিৰ টিকট। 2026ত চামগুৰি সমষ্টিৰ পৰা শাসকীয় মিত্ৰজোঁটৰ হৈ একাধিক প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ নাম উচ্চাৰিত হৈছে। ইয়াৰ মাজতে জনপ্ৰিয় যুৱ নেতা মুজিবুৰ ৰহমানৰ লগতে বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা নাজিৰ হুছেইন আৰু গৰাচান মণ্ডল বিজেপিৰ সভাপতি বিপ্লৱ তৰফদাৰৰ নাম সঘনেই উচ্চাৰিত হৈছে। বৰ্তমানৰ বিধায়ক ডিপ্লুৰঞ্জন শৰ্মা এইবাৰ সাধাৰণ নিৰ্বাচন খেলাৰ পৰা যেহেতু বিৰত থাকি দলটোৰ ৰাজ্যিক সাধাৰণ সম্পাদক হিচাপে সমগ্ৰ অসমতে দলীয় দায়িত্বত থাকিব লাগিব। সেইবাবে বিধায়কৰ উত্তৰসূৰী হিচাপে কোনে দলীয় প্ৰাৰ্থিত্ব লাভ কৰে সেয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয়। চামগুৰিৰ পৰা মুস্তাফা কামালৰ সহযোগত ব্যুৰো ৰিপৰ্ট দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181
307-221.